UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীৰ লগত কথা পাতিছোঁ। আজি 2 দিন আগত 3 দিন আগত তেখেতসকলে এখন পত্ৰ দিছিল আৰু কথাটো হ'ল মিত্ৰতাৰ সিদ্ধান্তটো ৰাজ্যিক সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ আলোচনা মৰ্মে হয়। বিশেষভাৱে কেন্দ্ৰীয় সমিতিৰ যি নীতি হ'ব সিদ্ধান্ত হ'ব নিশ্চিতভাৱে ৰাজ্যিক সমিতি বা ৰাজ্যিকৰ যি পৰামৰ্শ থাকিব তেওঁলোকে ল'ব, কিন্তু মিত্ৰতাত থকা নথকাৰ সিদ্ধান্তটো সেইটো কেন্দ্ৰীয় সভাপতি বা কেন্দ্ৰীয় সমিতি দিব পাৰিব। এই কথাটো মই তেওঁলোকক বুজাইছোঁ বা কৈছোঁ কথাটো। এইটো মই আছেনে নাই ক'ব নোৱাৰোঁ, আমিতো থকাটোৱে বিচাৰোঁ। UPPL, BPF, BJP, আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ সকলো ৰাজনৈতিক দল উন্নয়নৰ স্বাৰ্থত, আই অসমীৰ সুৰক্ষাৰ স্বাৰ্থত আমি সকলোৱে একেলগে থকাটো বিচাৰোঁ। কিন্তু ৰাজনৈতিক বিভিন্ন কাৰণ থাকে বা বিভিন্ন ধৰণৰ ইকুৱেশ্যনছ বা কম্বিনেশ্যনছ ইত্যাদি চব থাকে। গতিকে তাত তেওঁলোকৰ সিদ্ধান্তটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, আমিও কৈছোঁ UPPL, BPF প্ৰথম তেওঁলোকে এটা আলোচনা কৰি লওক ফাৰ্ষ্ট, তেওঁলোকে কি ধৰণে আগবাঢ়িব বিচাৰে। আৰু যদি নহয় আমিতো UPPLকো লগত লৈ যাব বিচাৰোঁ, BPFকো লগত লৈ যাব বিচাৰোঁ। কিন্তু যদি BPFে এটা ডাঙৰ চৰ্ত দিয়ে তেতিয়াহ'লে সেই কথাখিনি UPPL, BPF দলে দুটা দলে বহি আলোচনা কৰি ল'লে আমি তাতে বহুত ৰাজনৈতিক সিদ্ধান্তত সোমোৱাৰ প্ৰয়োজন নাথাকিব।